নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জনোৱা হওক কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। প মূৰ্ধন্য থ মূৰ্ধন্য ন এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জনোৱা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ গোটেই মাহটোৱে বুধ গ্ৰহটো ষষ্ঠ ঘৰত আছে। ৰাশিৰ মালিক হয় ৰোগৰ স্থানত যোৱাটো বৰ এটা ভাল স্থিতি নহ'ল। বুধ গ্ৰহটো মাজে মাজে বক্ৰীও হ'ব, মাৰ্গীও হ'ব। বৰ্তমান সময়ছোৱাত এইটোৱে ক'ম যে আপোনালোকে চকু কাণ বা স্কিন ৰিলেটেড বা নাক ৰিলেটেড ক্ষেত্ৰত অলপ বেছি সাৱধান হওক। এলাৰ্জিজনিত যিবিলাক প্ৰব্লেম থাকে, হাঁচি অহা বা এলাৰ্জি হৈছে, চাইনাছৰ প্ৰব্লেম বা কিছুমানৰ ক্ষেত্ৰত পাইলছৰ প্ৰব্লেম, এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হওক। বৰ্তমান সময়ছোৱাত আপোনালোকৰ মেইনলি ক'ম যে শ্বাস প্ৰশ্বাসজনিত যিবিলাক প্ৰব্লেম আছে এইবিলাক ক্ষেত্ৰত সাৱধান হওক। বা কাৰোবাৰ যদি এজমা বা আপোনালোকৰ লেৰিঞ্জাইটিছ কিছুমান এনেকুৱা ধৰণৰ নাম থাকে ন, আপোনালোকৰ একজেক্টলিটো মই বাৰু চাইণ্টিফিক যিবিলাক টাৰ্মছবিলাক নাজানো, তথাপি কৈছোঁ যে শ্বাস প্ৰশ্বাসজনিত উশাহ নিশাহত কষ্ট পোৱা বা প্ৰব্লেম হোৱা তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম যিবিলাক আছে বৰ্তমান সাৱধান হওক। এতিয়া বৰ্তমান সময়ছোৱাত আপোনালোকৰ হজম শক্তিটোতো ভাল হ'ব, কিন্তু হজম শক্তিটোৰ ক্ষেত্ৰতো চাব কিবা বস্তু বেছিকৈ খাই যদি থাকে, একেৰাহে বোলে আপুনি কিবা একবিধ বস্তু বাৰে বাৰে ৰিপিট কৰি খাই আছে, সদায় খাই আছে, তেতিয়াহ'লেও তাৰ পৰা কিছুমান এলাৰ্জিক এক্টিভিটি হ'ব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে। উপাৰ্জনৰ ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। বৰ্তমান সময়ছোৱাত আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব লাগিলে নিজৰ মনৰ যিটো এটা স্থিৰ ডিচিশ্যন, ভাল এটা ডিচিশ্যন ল'ব পাৰিলে আপোনালোকে বহুত ভাল ৰিজাল্ট পাব পাৰিব। কৰ্মস্থানত বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি হ'ল। বৃহস্পতি কৰ্মস্থানত থাকিলে আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে বৰ্তমান সময়ছোৱাত কৰ্মস্থানত পদোন্নতিও কৰিব পাৰিব। নতুন চাকৰি পাবৰ কাৰণেও বৰ্তমান সময়ছোৱা ভাল হ'ল। 15 তাৰিখলৈকে ৰবিয়ে ইয়াৰ পৰা দ্বাদশ ঘৰতো দৃষ্টি দি আছে আৰু ছাৰ্ভিচৰ ঘৰত ৰবিৰ স্থিতি আছে। এইটো এটা অতিশয় ভাল স্থিতি। 15 তাৰিখৰ পিছৰ সময়ছোৱা মই আপোনালোকক সাৱধান কৰিম। 15 তাৰিখৰ পিছৰ সময়ছোৱাত ৰবি যেতিয়া শনিৰ সৈতে যুতি বনাব, যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে বা হাৰ্ট পেচেণ্ট আছে, আপোনালোকৰ হাই কলেষ্ট্ৰল আছে বা আপোনালোকৰ BP খুব হাই হৈ থাকে, তেতিয়াহ'লে তেওঁলোকে অলপ বেছি সাৱধান হওক। ষ্ট্ৰোক পৰ্যন্ত হৈ যাব পাৰে, অলপ সাৱধান হওক। সকলোৰে হ'ব বুলি মই কোৱা নাই, কিন্তু যাৰ জন্মচক্ৰত শনি আৰু ৰবি একেলগে আছে, বৰ্তমান শনি আৰু ৰবিৰ একেলগে এটা ঘৰত গোচৰে, তেনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকৰ ইনফ্লেমেশ্যনজনিত প্ৰব্লেম কৰাব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰত যিহেতু শনি গ্ৰহটোৰ স্থিতি আছে, শনি গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানৰ মালিক হৈ আহিছে। আপোনালোকে নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰক। আপোনালোকে নিজৰ সন্তানৰ নামতো যদি ব্যৱসায় কৰিব পাৰে তেতিয়াহ'লেও ভাল। বৰ্তমান সময়ছোৱাত লোহা লক্কৰ যন্ত্ৰপাতি, কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বস্তুৰ যদি ব্যৱসায় কৰিব পাৰে তেতিয়াহ'লেও ভাল। অইল ছেক্টৰৰ ৰিলেটেড ছাপ'জ পেট্ৰল পাম্প আছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল। ফাৰ্নিচাৰ ৰিলেটেড ক্ষেত্ৰত মানে যিবিলাক লোহা লক্কৰ যন্ত্ৰপাতি, নিৰ্মাণ, কনষ্ট্ৰাকশ্যন, চিভিল ইঞ্জিনিয়াৰিং এইবিলাক ধৰণৰ ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ কিবা ব্যৱসায় কৰি আছে তেতিয়াহ'লে অতিশয় ভাল। বৰ্তমান সময়ছোৱাত ভাগ্য, পিতা, ধৰ্ম বা আৰু গুৰুজনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মই দেখুৱাই দিছোঁ। ভাগ্যস্থানৰ আপোনালোকৰ মালিক হৈছে শুক্ৰ গ্ৰহটো। আৰম্ভণিতে 2 তাৰিখলৈকে ইয়াতে আছে যদিও তাৰপিছত শুক্ৰ আৰু শনিৰ যুতি হ'ব 26 তাৰিখলৈকে। এইটো এটা ভাল স্থিতি হ'ল। এই ভাগ্যৰ স্থানৰ মালিক শুক্ৰ গ্ৰহটোৱে আৰু ধনস্থানৰো মালিক হয় শুক্ৰ গ্ৰহটোৱে ইয়াতে সপ্তম ঘৰত শনিৰ সৈতে যুতি বনোৱাটো এইটোকে বুজায় যে আপোনালোকে ব্যৱসায়ত উন্নতিৰ কাৰণে বহুত বেছি ভাল চান্সেছ পাব। বৰ্তমান সময়ছোৱাত যদি আপোনালোকে কিছুমান লাক্সাৰিয়াছ ফাৰ্নিচাৰ টাইপৰ যদি ব্যৱসায় কৰি আছে, বহুত ভাল। খুব ডিজাইনাৰ ধৰণৰ যদি আপোনালোকে কিবা কনষ্ট্ৰাকশ্যন ৰিলেটেড যিবিলাক মানে খুব মানে চখিন এলিমেণ্ট, ছাপ'জ ইণ্টেৰিয়ৰ ডিজাইনাৰ হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান বহুত ভাল। টকা পইচাত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ব। বৰ্তমান সময়ছোৱাত আপোনালোকে যদি ক্ৰিয়েটিভ কাম কৰি আছে, ক্ৰিয়েটিভ কাম মানে এক্টিং, ডান্সিং, মিউজিক, এণ্টাৰটেইনমেণ্টৰ ছাইডত যদি নিজস্বভাৱে কিবা পাৰফৰ্ম কৰি ছাপ'জ ইনকাম কৰি আছে, বহুতেই ভাল।
পিতা বা গুৰুজনৰ ফালৰ পৰা বৰ্তমান ছাপোৰ্ট লাভ কৰিব পাৰিব, ভাগ্যত বৃদ্ধি দেখা গৈছে, কৰ্মপ্ৰাপ্তিৰ কাৰণে বিশেষ ভাল সময় বৰ্তমান 2 জুনলৈকে চলি আছে। এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক আহে শনি গ্ৰহটো ইয়াতে 7ম ঘৰত আছে। শনিৰ স্থিতিটো বহুতেই ভাল, শনিৰ দৃষ্টিবিলাক ভাল নহয়। শনিৰ 10ম দৃষ্টি যিহেতু আপোনালোকৰ 4ৰ্থ ঘৰত আহি আছে, নিজৰ বন্ধু বান্ধৱৰ পৰা অলপ সাৱধান হ'ব। মাটি বাৰী ৰিলেটেড ক্লাছ কিছুমান হ'ব পাৰে। আপোনালোকৰ বৰ্তমান সময়ছোৱাত প্ৰেম বিবাহৰো যোগ বনাইছে। চ' আপুনি কাৰোবাক যদি এনে ৰিলেশ্যনশ্বিপ আছে, আপোনাৰ যদি কোনোবা প্ৰেমিক বা প্ৰেমিকা আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত বিবাহৰ কথাও আগবঢ়াব পাৰে। 2 জুনৰ পিছত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰতো বহুত ছাপৰ্টিভ হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে বৃহস্পতি, ইয়াতে পূৰ্ণ দৃষ্টি দি আছে। এইটো এটা অতিশয় ভাল স্থিতি। আপোনালোকে নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰি পঢ়া শুনাৰ ক্ষেত্ৰত খুব ভাল ৰিজাল্ট কৰিব পাৰিব। আপোনালোকৰ বিবাহৰ স্থানত যিহেতু শনি গ্ৰহটোৰ স্থিতি আছে আৰু শনিৰ দৃষ্টিও যিহেতু পঢ়া শুনাৰ ঘৰত আহি আছে, চ' বৰ্তমান সময়ছোৱাত যিয়ে আপুনি কৰিব বিচাৰে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ বা কিছুমান ডিষ্টাৰবেঞ্চ আহিব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে। কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাইছে শনি গ্ৰহটোৱে, অতিশয় ভাল স্থিতি। যদিও নিচাবিলাসী হৈ আছে, নিজ ৰাশিৰ পিনে এপ্ৰ'চ কৰি আছে, আপোনালোকৰ অলপ এক্সট্ৰা এফৰ্ট দিলে আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বহুত ভাল ৰিজাল্ট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।